महबूबुल हकर पक्षत অন কেমেৰাত মুখ্যমন্ত্ৰীক হুমকি ABMSUৰ সভাপতিৰ অসমৰ প্ৰথমজন ব্যক্তি যিজনে কোনো ভয় নকৰাকৈ महबूबुल हकर সত্যতা দাঙি ধৰিছে। ABMSUৰ সভাপতি টাইছন হুছেইনে কয় বিনা দোষত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। সম্পূৰ্ণ মিছা কেছত महबूबुल हকক জেলত ৰখা হৈছে। महबूबुल हকৰ ওপৰত চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে। অসমৰ ভিতৰত महबूबुल हকৰ দৰে শিক্ষাপ্ৰেমী দ্বিতীয়জন কোনো ব্যক্তি নাই। প্ৰথমতে ABMSUৰ সভাপতি টাইছন হুছেইনৰ কিছু মন্তব্য শুনাই ল'ব বিচাৰিছো। সম্পূৰ্ণভাৱে ক্ষমতাৰ অপপ্ৰয়োগ কৰি অসম আৰক্ষীক ব্যৱহাৰ কৰি অবৈধভাৱে বিভিন্ন গোচৰ জাপি দি দীৰ্ঘদিন জেলত বন্দী কৰি ৰাখিব বিচাৰিছে। ইতিমধ্যে महबूबुल हक ডাঙৰীয়াৰ ওপৰত গোচৰ ৰুজু কৰিবলৈ অসম আৰক্ষীৰ বিভিন্ন থানাৰ বিভিন্ন বিষয়াই বিভিন্নজন ব্যক্তিক থানালৈ মতাই আনি महबूबुल हक ডাঙৰীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বা এজাহাৰ দাখিল কৰিবলৈ বিভিন্ন ধৰণে চাপ প্ৰয়োগ কৰাৰ ঘটনা সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজে দেখিছে। ডক্টৰ महबूबुल हक ডাঙৰীয়াৰ ওপৰত চলি থকা এনেকুৱা ধৰণৰ চৰকাৰী নিপীড়ন অন্যায়ৰ বিৰুদ্ধে ইতিমধ্যে অসমৰ সৰ্বস্তৰৰ জনগণৰ মাজত এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। জনগণে ডক্টৰ महबूबुल हक ডাঙৰীয়াৰ ওপৰত চলি থকা এই অন্যায় অত্যাচাৰ বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে। আজি অসম আৰক্ষীক অসম চৰকাৰে ব্যৱহাৰ কৰি এনেকুৱা ধৰণেৰে এজন শিক্ষাৰ লগত জড়িত থকা ব্যক্তিৰ ওপৰত যি চৰম নিৰ্যাতন চলাই আছে, এনেকুৱা ধৰণৰ ঘটনাৰ দ্বাৰা আচলতে অসম আৰক্ষীৰ একাউণ্টেবিলিটিৰ ওপৰতো কিন্তু প্ৰশ্ন উত্থাপন হৈছে। আৰু এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। আজি সেইবাবে আমি ABMSUৱে সংবাদ মাধ্যমৰ জৰিয়তে महबूबुल हक ডাঙৰীয়াৰ ওপৰত ASTMৰ অধ্যক্ষ महबूबुल हक ডাঙৰীয়াৰ ওপৰত চলি থকা চৰকাৰী নিৰ্যাতন আমি বন্ধ কৰিবলৈ দাবী জনাইছো।